সাবধান, কোন জনের প্রবেশ সম্ভব নহব। কোন তুমি বালক? মই কৈলাসৰ ৰক্ষক। রক্ষক? মোৰ অনুমতি অবিহনে এই স্থানত কাৰোৱে প্ৰৱেশ সম্ভৱ নহব। দিয়া তোমাৰ সত্য পৰিচয় বালক। মোৰ সত্য পৰিচয়? তুমি কৈলাসৰ ৰক্ষক। মোৰ কোনো নাম নাই বালক। সংসাৰৰ সকলো নামেই মোৰ লগতেই সংযুক্ত। মোকো মাতৃ দেৱীয়ে আজি পৰ্যন্ত কোনো নামে প্ৰদান কৰা নাই। পিছে কোন পুৰীত আপোনাৰ বসতি? মোৰ বসতি হয়, সংসাৰৰ সকলো স্থানতেই মোৰ বসতি। কোনো স্থানতেই মই যুক্ত নহয়। বালক, পিছে এৰি দিয়া পথ, যাওঁ মই কৈলাসৰ ভিতৰে। এয়া সম্ভৱ নহব কদাপি। কিয় বালক? কিয়? মোক বাধা নিদিবা বালক, যাওঁ মই কৈলাসৰ ভিতৰে। সম্ভৱনিতা দিয়ক। সাৱধান ভিক্ষাৰী, বল পৰীক্ষাৰ বাবে বাধ্য হনুমান। দুষ্ট বালক, উদণ্ড বালক বুলি অতপৰে আছিল স্থিৰ হৈ। নাই যুদ্ধই যদি তোৰ কামনা মনৰ। খুল তাল এ পিতা পুত্র হমে করে। পিতা পুত্র হমে করে মহাঘোর রণ। মহাঘোর রণ বাজক দবা বাজক শঙ্খ, বাজক দবা বাজক শঙ্খ, বাজক দবা বাজক শঙ্খ, বাজক দবা বাজক শঙ্খ, বাজক ফুল তাল, বাজক ফুল তাল। হে পিতা পুত্র হমে পদে, পিতা পুত্র হমে করে, পিতা পুত্র হমে করে, পিতা পুত্র হমে করে মহাগুণ রণ, মহাগুণ রণ। ধিগরি গিরি ধিগরি গিরি ধিগরি
ভোলা সর্বজনয়ে ভোলা সর্বজনয়ে ভোলা সর্বজনয়ে ও হরি মাতৃ পুত্র 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 বাসা বাসা তোমার ইয়া কি হল বাসা 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 স্বামী স্বামী প্রাণহীন ভাবে পড়ে আছে বাসা মোর বাসা ওঠ বাসা তই তই সৰ্বদা থাকিব লাগিব মোৰ লগত বাসা এই বাসা মাত মাত তই এবাৰ মাত মোক এবাৰ মাত মোক মাতি বলে বাসা বাসা তই তই মোক এবাৰ মাত মোক মাতি বলে কোনে কোনে মোৰ বাসাক কৰিলে নিধন মই কাৰ আয়ুষৰ হল সমাপন সে আদিশক্তি সে মহাদেৱী সুলভবশত মই এই পুত্ৰক কৰিলো হত্যা মোক মোক ক্ষমা কৰা আদিশক্তি মোক ক্ষমা কৰা দয়া নাই ক্ষমা নাই আজি মই নিচিনো কাকো ঘোৰাই লাগে কঞ্চন মোক ঘোৰাই লাগে অন্যথা ধ্বংস হব সকলোতে এই এটি পলকতে মহাদেৱী ধ্বংস হব কি কাৰ্য কৰিলো মই কি কাৰ্য কৰিলো মই নিজ সন্তানক নিজেই কৰিলো নিধন হে প্ৰভু এই বিপদ কালত দেখা দিয়া এই শংকৰক বেজাৰ নকৰিব মহাদেৱ কাশ্যপৰ অভিশাপ আজি হল পূৰণ ভগৱতী কাল মূৰ্তিৰ প্ৰকোপত এটি পলকতে ধ্বংস হব সেই বিনন্দীয়া সৃষ্টি প্ৰভু চাওক প্ৰভু ভগৱতীৰ কাল ৰণ সন্ধিমূৰ্তি মহাদেৱ বালকৰ পুনৰ জীৱন প্ৰদান নহয় মানে ৰুদ্ৰমূৰ্তি সমাপন্ন হয় পাৰ্বতী সেয়েহে হিৰু সংস্থাপন কৰি বালকক পুনৰ জীৱন কৰিব লাগিব প্ৰদান বোলাইবে উত্তৰ দিশে শয়ন কৰি থকা উত্তৰ দিশৰ জীৱৰ সন্ধানৰ হেতু সংগ্ৰহ বলক আহক মহাদেৱ আহক সৃষ্টিকৰ ঘোৰাই লাগে পুস্তকবোৰ নিষ্ঠাৰ নাই আজি কাৰোৱে ধ্বংস হব সকলো সীমাটো ধ্বংস
ধৰি না এই এই সৌৱা চাওক মহাদেৱ উত্তৰ দিশে শিৰ ৰাখি শয়ন কৰিছে এটি হস্তি কুমাৰে ব'লক আমি হস্তি কুমাৰৰ ওচৰলৈ যাওঁ প্ৰণাম প্ৰভু কিবা কাৰ্য মই কৰিম সাধন হে হস্তি কুমাৰ গৌৰী পুত্ৰৰ পুনৰ জন্মৰ বাবে তোমাৰ শিৰৰ হৈছে প্ৰয়োজন কোৱা হস্তি কুমাৰ স্ব ইচ্ছাই তুমি এই ত্যাগ কৰিবানে পৰম সৌভাগ্য আজি মেলিল হঠাতে মোৰ প্ৰাণৰ বিনিময়ত যদিহে মহাদেৱ পুত্ৰই জীৱন লাভ কৰে তেন্তে সেয়ে হওক স্ব ইচ্ছাই হৃদান কৰিছোঁ আহা হস্তি কুমাৰ আহা হস্তি কুমাৰ ঘোড়াই লাগে পুত্ৰকুৰ ঘোড়াই লাগে ধ্বংস হব সকলোটি ধ্বংস হব মাতৃ চোৱা মই কি ৰূপত আহিছো কোন তুমি বালক আঁতৰি যোৱা নিচিনো কাপোৰে নিচিনো মই মোৰ পুত্ৰক লাগে আঁতৰি যোৱা হে ভগৱতী ক্ৰোধ সম্বৰণ কৰা অন্তদৃষ্টিৰে এবাৰ চোৱা এয়া তোমাৰেই সন্তান ক্ষান্ত হোৱা ভগ্নী হস্তি মুণ্ডই সংৰোপণ কৰি পুনৰ তোমাৰ পুত্ৰক জীৱন দান কৰিলো প্ৰদান মাতৃ বাছা মোৰ নয়নৰ মণি মাতা বাছা পিতা বাছা পণিপাত কৰিবা কহত কল্যাণ হওক বাছা হে মহাদেৱ হে ভগ্নী পাৰ্বতী জগতৰ বিঘ্ন হৰ্তা ৰূপে হৰগৌৰী পুত্ৰ আমাক কৰিব সহায় গজাখুৰে এই জনমত লভিলে মুক্তি বলা মহাদেৱ বলা পাৰ্বতী পুত্ৰৰ আনন্দ উৎসৱ কৰাগৈ আয়োজন প্ৰভু আমাৰ পুত্ৰ কৈলাসৰ সকলো গণৰ অধিকাৰী হৈ গণেশ নামেৰে প্ৰখ্যাত হ'ব এবে যোৱা মহাদেৱ যোৱা পাৰ্বতী পুত্ৰৰ আনন্দৰ উৎসৱ কৰাগৈ আয়োজন বলা দেৱী সৃষ্টিকৰ্তাৰ সমে আমিও থাকিম উপস্থিত বলা